মানুহবিলাকে বিজেপিৰ হাৱাত পৰি আমাকেই তেওঁলোকৰ শত্ৰু বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে। বিজেপি এনেকুৱা এটা ফেচিষ্ট চৰিত্ৰৰ চৰকাৰ, যি চৰকাৰৰ দিনত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানুহে সাহসেই নকৰে, এক নম্বৰ কথা। আৰু যদি প্ৰতিবাদো কৰে, দৰকাৰ হলে মানুহ গুলিয়াই হত্যা কৰে। এজন মানুহে যেতিয়া এটা ঘৰ লৈ বসবাস কৰে, তেতিয়াহ'লে সেই মানুহজনক চৰকাৰে ইচ্ছা কৰিলে উচ্ছেদ কৰিব নোৱাৰে। বিলাকক ঐক্যবদ্ধ কৰিবৰ কাৰণে কৰা সকলো প্ৰচেষ্টা সেই সময়ত ব্যৰ্থ হৈছিল। মানুহবিলাকে ভাবিছিল যে নহয়, বিজেপি চৰকাৰ আহিলে গোটেই সমস্যাৰ সমাধান হ'ব। সেইকাৰণে মানুহবিলাকে বিজেপিমুখী হৈ বিজেপিৰ পিনে গতি লৈছিলে। কিন্তু কেইদিনমানৰ পাছতে বিজেপিৰ দল আৰু চৰকাৰৰ প্ৰকৃত চৰিত্ৰ জনগণৰ সন্মুখত আকৌ উন্মোচিত হ'ল। এতিয়াতো নিশ্চয় আপোনালোকে এই কথাটো বুজি পাইছে যে কংগ্ৰেছ চৰকাৰৰ দিনত উচ্ছেদ কৰিবলৈ আহিলে জনতাই অন্ততঃ প্ৰতিবাদ কৰিলে সেই উচ্ছেদ বন্ধ হৈছিল নে নাই? কিন্তু বিজেপি এনেকুৱা এটা ফেচিষ্ট চৰিত্ৰৰ চৰকাৰ, যি চৰকাৰৰ দিনত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ মানুহে সাহসেই নকৰে, এক নম্বৰ কথা। আৰু যদি প্ৰতিবাদো কৰে, দৰকাৰ হলে মানুহ গুলিয়াই হত্যা কৰে। আৰু কোনো পধ্যে কেতিয়াও তেওঁলোকে মানুহৰ কথা নকয়। হয়নে নহয় বাৰু? শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে নিশ্চয় এই কথাও জানে যে বিজেপিয়ে যেতিয়া প্ৰথম উচ্ছেদ কৰিবলৈ লৈছিলে কাজিৰঙা, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তাৰ বিৰুদ্ধাচৰণ কৰিছিলো। বিৰুদ্ধাচৰণ এই কাৰণেই কৰিছিলো যে কাজিৰঙাত যিবিলাক মানুহক উচ্ছেদ কৰিব খুজিছিলে, সেই মানুহবিলাকৰ 1965 চনৰ পৰা মাটিৰ ম্যাদী পট্টা তাত আছিলে। কিন্তু মানুহবিলাক মুছলমান আছিল। মুছলমান থকাৰ কাৰণে বিজেপিয়ে তেওঁলোকক টাৰ্গেট কৰি লৈছিলে। আৰু আমি কৈছিলো যে হিন্দুৱে হওক বা মুছলমানে হওক, তেওঁলোকৰ যদি মাটিৰ পট্টা আছে, তেতিয়াহ'লে সেই মানুহবিলাকক উচ্ছেদ কৰা উচিত নহয়। কিন্তু যেতিয়া সেই কথা কৈছিলো, তেতিয়া মোক বহু মানুহে, বিজেপিৰ মানুহবিলাকে মোক অখিলুদ্দিন বুলি কৈছিল। মই মুছলমানৰ পক্ষত থাকো। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুছলমানৰ পক্ষ গ্ৰহণ কৰোঁ বুলি এটা অপপ্ৰচাৰ কৰিছিলে। আৰু আমি তেতিয়া কোৱা শুনিছিলো যে বিজেপিয়ে অকল মুছলমানৰ ঘৰহে ভাঙিব, আন কাৰো ঘৰ নাভাঙে। শুনিছিলে নে? এতিয়া আপোনালোকে কি দেখিলে? হিন্দু মুছলিম সবৰে ভাঙিছে। এতিয়া আমি দেখিলো যে হিন্দু মুছলমানৰ কথা নাই, খ্ৰীষ্টান জৈনৰ কথা নাই। চৰকাৰে য'তেই ইচ্ছা কৰিছে তাতে উচ্ছেদ আৰম্ভ কৰিছে। আৰু উচ্ছেদ যেতিয়া মানুহে বিৰোধিতা কৰিব নোৱাৰে, তাৰ কাৰণে বাহিৰত ব্যাপক ৰূপত অকল মুছলমানৰ ঘৰ উচ্ছেদ কৰিছিল বুলি প্ৰচাৰ কৰিছে। হয়নে? এতিয়া আমাৰ মাজতে যিবিলাক মানুহৰ ঘৰ ভাঙিছে, তাৰ মাজতে মানুহবিলাকক ভাগ ভাগ কৰি দিছে। মানুহবিলাকক বিভক্ত কৰি পেলাইছে। কৈছে যে নহয়, আমি অকল মুছলমানৰ ঘৰে উচ্ছেদ কৰিম। কিন্তু আমি দেখিছো যে আমাৰ ইয়াত চচলত যেতিয়া উচ্ছেদ কৰিছে, তেতিয়া মুছলমান মানুহৰ ঘৰো, মুছলমান মানুহ মানে সেইবিলাক একেবাৰে অসমৰ খিলঞ্জীয়া গৰীয়া মুছলমান, মুছলমান মানুহৰ ঘৰো ভাঙিছে, বড়ো মানুহৰ ঘৰো ভাঙিছে, মিচিং মানুহৰ ঘৰো ভাঙিছে, অসমৰ অন্য জনজাতি ৰাইজ আৰু অসমীয়া ভাষী মানুহৰ ঘৰো ভাঙিছে। তাত উচ্ছেদৰ ক্ষেত্ৰত কোনো তেওঁলোকে জাত বিচাৰ কৰা নাই। কৰা নাই, হয়নে? সকলোৰে ঘৰ ভাঙিছে নে নাই? কিন্তু আমাক যেতিয়া একলগ নহবৰ কাৰণে আমাক তেতিয়া কি কৈছে যে নহয়, অকল মুছলমানৰ ঘৰ ভাঙিম, তোমালোকে কেতিয়াও বাকীবিলাক চালে নাহিবা। এনেকৈ আমাক বিভক্ত কৰি কৰি, ধৰ্মীয়ভাৱে বিভাজন কৰি কৰি তেওঁলোকে আমাৰ দৰিদ্ৰ শ্ৰেণীটোৰ দুখীয়া মানুহবিলাকৰ ওপৰত আক্ৰমণ নমাই আনিছে। আৰু যেতিয়াই সেই প্ৰশ্নবিলাক উত্থাপন কৰো, তেতিয়াই তেওঁলোকে ব্যাপক ৰূপত সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক ৰূপত প্ৰচাৰ কৰি দিয়ে যে অখিল গগৈ মুছলমান। মই না মুছলমানৰ পক্ষত, না হিন্দুৰ পক্ষত, না খ্ৰীষ্টানৰ পক্ষত, মই কেৱল মানুহৰ পক্ষত ৰাখিম।
যদি কোনোবাই সঁচাকৈ অন্যায় কৰিছে কাৰোবাক, তেতিয়াহ'লে সেই অন্যায় যাৰ ওপৰত কৰিছে তেওঁৰ পক্ষত আমি সদায় থাকিবলৈ চেষ্টা কৰোঁ, সদায় এইটোৱে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। আমি জানো যে এজন মানুহে যেতিয়া এটা ঘৰ লৈ বসবাস কৰে, তেতিয়াহ'লে সেই মানুহজনক চৰকাৰে ইচ্ছা কৰিলে উচ্ছেদ কৰিব নোৱাৰে। ভাৰতৰ সংবিধানে এটা চৰকাৰক বাধ্যবাধকতা দিছে আৰ্টিকল 21ৰ জৰিয়তে, ভাৰতৰ সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ জৰিয়তে আমাক কি অধিকাৰ প্ৰদান কৰিছে? আৰ্টিকল 21ৰ জৰিয়তে কৈছে যে ৰাইট টু লাইফ আছে, অৰ্থাৎ আমি মৰ্যাদা সহকাৰে প্ৰত্যেকজন মানুহে জীয়াই থকাৰ অধিকাৰ আছে। জীয়াই থাকিবৰ কাৰণে এটা ঘৰ, জীয়াই থাকিবৰ কাৰণে এটুকুৰা মাটি, জীয়াই থাকিবৰ কাৰণে খাদ্য আৰু পানী আৰু শিক্ষা লাভ কৰাৰ পূৰ্ণ অধিকাৰ আমাৰ আছে। কিন্তু অসম চৰকাৰে আৰ্টিকল 21ক ভাৰতৰ সংবিধানৰ 21 নম্বৰ অনুচ্ছেদক ওলাই কৰি বৰষুণ দি থকা অৱস্থাতে আমাৰ ঘৰ ভাঙি দিছে, বিকল্প সংস্থাপন নোহোৱাকৈ আমাৰ ঘৰ ভাঙি দিছে, অন্য ঠাইত আমাৰ মাটি আছে নে নাই এইটো নোচোৱাকৈ তেওঁলোকে আমাৰ ঘৰ ভাঙি দিছে, আমাৰ ল'ৰা ছোৱালী স্কুলত পৰীক্ষা হৈ আছে নেকি এইটো নোচোৱাকৈ তেওঁলোকে আমাৰ ঘৰ ভাঙি দিছে, নটিচ নিদিয়াকে আমাৰ ঘৰবিলাক ভাঙি দিছে, দিছে নে নাই? অৰ্থাৎ শত্ৰুপক্ষই বিদেশী ৰাষ্ট্ৰ এখনৰ ওপৰত আক্ৰমণ কৰাৰ নিচিনাকৈ অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু তেওঁৰ পুলিচে, তেওঁৰ প্ৰশাসনে কাৰো লগত আলোচনা নকৰাকে, কাকো নটিচ নিদিয়াকৈ অকস্মাতে আহিছে আৰু তেওঁলোকৰ যন্ত্ৰলৈ এফালৰ পৰা ঘৰবিলাক ভাঙি দিছে আৰু তাৰ প্ৰতিবাদ কৰিবলৈ যোৱাৰ লগে লগে মানুহৰ ওপৰত লাঠিৰ ফুট দিছে নে নাই? দিছে। এইটো বেয়া কাম হৈছে নে নাই? হৈছে। গতিকে এই মুহূৰ্তত মই আপোনালোকক বিনম্ৰভাৱে এটাই মাত্ৰ প্ৰাৰ্থনা কৰিব খোজো, আমি নিপীড়িত মানুহবিলাকে হিন্দু মুছলমান হিচাপে ভাগ হলে নহব। আমি নিপীড়িত মানুহবিলাকে বড়ো অনাবড়ো হিচাপে ভাগ হলে নহব। আমি নিপীড়িত মানুহবিলাকে মিচিং অনামিচিং হিচাপে ভাগ হলে নহব। আমি নিপীড়িত মানুহবিলাকে জনজাতি অজনজাতি হিচাপে ভাগ হলে নহব। আমি নিপীড়িত মানুহবিলাকে ইটোৰ লগত সিটোৰ বিভিন্ন বিভাজন উলিয়ালে লাভ একো নহব। নিপীড়িত মানুহবিলাকে আমি সকলো একলগ হব লাগিব আৰু একলগ হৈ চৰকাৰক কব পাৰিব লাগিব যে আমাৰ ওপৰত এই অন্যায় অত্যাচাৰ বন্ধ কৰক। আমি তোমালোকৰ এই অন্যায় অত্যাচাৰ নামানো আৰু সকলোৱে মিলি, সকলো জাতি ধৰ্ম বৰ্ণ ভাষা মিলি আমি সকলোৱে এই কথাটো একেলগে কব পাৰিব লাগিব। আপোনালোকে সকলোৱে জানে যে যোৱা কিছুদিন ধৰি যেতিয়া উচ্ছেদো হৈছে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতি অলপ দূৰৰ পৰা চাই আছো। হয়, একদম ভাল লগাকে চাই থকা নাই, অন্যমৰটো মনৰ দুখত আছো, কিন্তু উপায় নাই। কাৰণ আমি দেখিছো যে মানুহবিলাকে বিজেপিৰ হাৱাত পৰি আমাকেই তেওঁলোকৰ শত্ৰু বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছে। অথচ সকলোৱে জানে যে সৰ্বশেষত যোনে নাহক, লাগিলে বিজেপি আহক, কংগ্ৰেছ আহক, এজিপি আহক, অন্য কোনোবা পাৰ্টি আহক, চিপিআই আহক, চিপিএম আহক, আম আদমি পাৰ্টি আহক, পৃথিৱীৰ যোনেই নাহক লাগিলে সৰ্বশেষত দুখীয়া মানুহকেইটাৰ লগত কৃষক মুক্তি আৰু ৰাইজৰ দল থাকিব লাগিব। হাজাৰটা এই বেপাৰত হাজাৰটা মানুহ আহি থাকিব, হাজাৰটা দোকানী আহি থাকিব, কিন্তু সৰ্বশেষত যেতিয়া শেষৰ মানুহজনৰ বিপদ হব, সেই বিপদৰ সময়ত আন কোনো নাথাকে। একদম কনফাৰ্ম যুদ্ধখনত, সংগ্ৰামখনত, প্ৰতিবাদখনত সৰ্বশেষত দায়িত্ব লব লাগিব ৰাইজৰ দল আৰু কৃষক মুক্তি সংগ্ৰাম। বাকী সময়খিনি আহি টিভিত ওলাব চবে, মাজে মাজে দুই এটা পানীৰ বটলো দিব, কিন্তু মানুহবিলাকৰ জীৱনটোক ৰক্ষা কৰিবৰ কাৰণে শেষলৈকে যুদ্ধ কৰা গোটেই অসমত এটাই পাৰ্টি, সেইটো হ'ল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দল। সবকে চাইছো, সবকে দেখিছো, সবৰে কমিটমেণ্ট দেখিছো, সবৰে দায়বদ্ধতা চাইছো, সবকে তন্নকে পৰীক্ষা কৰি আছো। আৰু আমাতকে যদি বেছি দায়বদ্ধ মানুহ ওলালেহেঁতেন আমি এৰিয়ে দিলোহেঁতেন তেওঁলোকক। ঠিক আছে, আপোনালোকে কৰক, ভাল হৈছে, আমাতকে আপোনালোকে বেছি ভালকে কৰিছে। এতিয়া কামৰ কথা লৈ আহো। কালি মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত দুবাৰ কথা পাতিছো আপোনালোকৰ সম্পৰ্কে।
কালি যেতিয়া আন্দোলনলৈ আহিছো, আন্দোলনলৈ অহাৰ সময়ত মুখ্যমন্ত্ৰীলৈ ফোন কৰিছিলো। মুখ্যমন্ত্ৰীক কৈছিলো যে দাদা, এইটো খুব অন্যায় কাম হৈছে যে বৰষুণ দিন থকা অৱস্থাত, পৰীক্ষা চলি থকা অৱস্থাত এদিনো জাননী নিদিয়াকৈ আপোনালোকে মানুহবিলাকৰ ঘৰবিলাক ভাঙি দিছে। মুখ্যমন্ত্ৰীয়ে কৈছিলে যে নহয়, সেইখন শিলহাকু বিল, শিলহাকু বিলত ৱাটাৰ বেজিছ এক্ট আছে। মই মুখ্যমন্ত্ৰীক কৈছিলো যে ৱাটাৰ বেজিছ এক্ট আহিছে 2008 চনত, আৰু তাৰ বহুত আগৰ পৰাই শিলহাকুৰ পাৰত অসমৰ খিলঞ্জীয়া মানুহবিলাকে বসবাস কৰি আছে। আৰু সঁচা কথা ক'বলৈ গ'লে একদম লোকঢাক নকৰাকে যদি মই কওঁ, আচলতে গুৱাহাটীখন বেছিভাগ ঠায়ে কাৰ্বি, বড়ো এই মানুহবিলাকৰহে আছিলে আৰু মণিপুৰী মানুহৰ আছে। 1970ৰ দশকতে এই মানুহবিলাকে বা 60ৰ দশকতে এই মানুহবিলাকে ইয়াতে মাটিৰ পট্টা বিচাৰিছে। তেওঁলোকক মাটিৰ পট্টা নিদি এফালৰ পৰা মানুহবিলাকক খেদিলে। এতিয়া গোটেই গুৱাহাটীখন আপোনালোকে চাওক, বাহিৰৰ পৰা অহা মানুহে পুৰা দখল কৰি ল'লে। এতিয়া অসমৰ খিলঞ্জীয়া পুৰণি ট্ৰাইবেল মানুহবিলাকে অকণমান ক'ৰবাত বিলৰ পাৰত, ক'ৰবাত পাহাৰৰ ওপৰত, একেবাৰে কোনো মানুহ উঠিব নোৱাৰা, কোনো ৰাস্তা নাই, তলৰ পৰা পানী ভাৰ বৈ লৈ যাব পৰা ঠাইতহে অকল দুজন এজন ট্ৰাইবেল মানুহ আছে। বাকী গোটেই মানুহবিলাকৰ ঘৰবিলাক ভাঙি চিঙি উচ্ছেদ হয়, কেতিয়াবা উচ্ছেদ কৰি খেদিলে, কেতিয়াবা ৰাজধানী বনাম বুলি খেদিলে, কেতিয়াবা অন্য কিবা কিবি কাম কৰিম বুলি খেদিলে, নহলে কোনোবাই অলপ পইচা দি গোটেই ট্ৰাইবেল মানুহবিলাকৰ পৰা গোটেই মাটিবিলাক লৈ লয়। মই মুখ্যমন্ত্ৰীক কৈছিলো যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উচ্ছেদ বন্ধ কৰক। তেখেতে কৈছিলে যে নহয়, মই বিষয়টো ভালকে নাজানো, গোটেই কথাবিলাক মই অফিচাৰৰ লগত কথা পাতি সন্ধিয়ালৈ তোমাক ফোন কৰিম। সন্ধিয়া 8টা বজালৈকে যেতিয়া মুখ্যমন্ত্ৰীৰ ফোন নাহিলে, তেতিয়া মই নিজে ফোন কৰিলো মুখ্যমন্ত্ৰীক। মুখ্যমন্ত্ৰীক ফোন কৰি মই সুধিলো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই দাদা বুলি কওঁ, দাদা আপুনি ফোন কৰাৰ কথা আছিলে, ফোন নকৰিলে কাৰণে মই আকৌ আপোনাক ডিষ্টাৰ্ব দিলো। তেখেতে ক'লে কোৱা। মই ক'লো নহয়, ক'বলগীয়া এটাই আছিলে যে আপুনি অফিচাৰৰ লগত কথা পাতি উচ্ছেদটো বন্ধ কৰা সম্পৰ্কে মোক এটা সিদ্ধান্ত দিয়াৰ কথা আছে। মই তেখেতক কৈছিলো যে যি 100 মিটাৰ ভাঙিলে, বাকীখিনিত আপোনালোকে উচ্ছেদ বন্ধ কৰক। আৰু 150 মিটাৰ তেখেতে কৈছিলে কি 100-150 এইবিলাক কৈ আছিলে। মই কৈছো যে এইবিলাক বন্ধ কৰকচোন, এতিয়া মানুহবিলাক বিৰাট বিপদত আছে। যিখিনি মাটি আপোনালোকৰ কি কামৰ কাৰণে লাগে আমাক জনাওক, দৰকাৰ হলে অফিচাৰখিনিৰ লগত আমাক বহুৱাই দিয়ক, আমি এটা সিদ্ধান্ত লম। তো এই কথাটো কৈছিলো। সেইকাৰণে ৰাতি যেতিয়া ফোন কৰিলে মই ক'লো যে দাদা কি সিদ্ধান্ত ললে, আপুনি অফিচাৰ বিলাকৰ লগত কি কথা পাতিলে? তেতিয়া ক'লে যে এতিয়া সাংঘাতিক অখিল, সাংঘাতিক ধৰণে গোটেই অসমতে বানপানী হৈছে, মই আচলতে তাত মনোযোগ দিবই পৰা নাই বিষয়টো। মই তেতিয়া তেখেতক ক'লো যে ঠিক আছে, আপুনি যদি মনোযোগ দিব পৰা নাই, অন্ততঃ উচ্ছেদটো বন্ধ ৰাখক। তেখেতে ক'লে যে ঠিক আছে, মই চাওঁ। মোৰ এনেকুৱা ভাৱ হ'ল, তেওঁৰ লগত কথা পাতি থকাৰ যিখিনি কথা বাৰ্তা, তাৰ পৰা এনেকুৱা ভাৱ হ'ল, মোৰ ভাৱ এদেই কৈছো, মই এইটো ফাইনেল একো কোৱা নাই তেখেতে, মোৰ এনেকুৱা ভাৱ হ'ল যে এই সময়ত চাগে উচ্ছেদ আকৌ ফটকে নকৰিব বুলি মোৰ ভাৱ হৈছে। আৰু তেখেতে ৰাতিপুৱা স্পষ্টকে মোক কৈছিলে যে এটা কাম কৰিম, যিবিলাক মানুহক উচ্ছেদ কৰা হ'ল তেওঁলোকক বিকল্প কৰবাত অকণমান মাটিৰ ব্যৱস্থা কৰিম, বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিম। মই তেখেতক কৈছিলো যে ঠিক আছে, সেই বিকল্প সংস্থাপনৰ কথাটোৱে আমি এবাৰ কথা পাতি লম। কাৰণ মুখ্যমন্ত্ৰী এজনে কৰিম বুলি ক'লে সেইটো কেতিয়া কৰিব, তাৰ আগতে ঘৰ ভাঙি গোটেই ভাঙি চিঙি শেষ কৰি মানুহ ক'ত যাব লাগিব, তালে আৰু মানুহৰ অস্তিত্বই নাইকিয়া হৈ যাব, নহয় জানো? গতিকে মই আজি সেইকাৰণে আপোনালোকক মাতি পঠিয়াইছিলো। সেইকাৰণে আজি কৃষক মুক্তিয়ে সিদ্ধান্ত লৈছিলে যে 11টা বজাত আমি সকলো মানুহ একলগ হ'ম, গোটেই কথাবিলাক পাতিম। এতিয়া পাতিবলগীয়া কথাটো এটাই, মই ভাবো যে আমাৰ গোটেই শিক্ষাটো লৈ গুৱাহাটীত যি 135খন বা 140খন উন্নয়ন কমিটি আছে, জৰুৰীভাৱে কাইলৈ বা পৰহিলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গোটেই উন্নয়ন কমিটি বিলাকৰ এখন মিটিং দিব লাগে। আজি কেইখন আহিছে?
এতিয়ালৈকে অকল 9খন উন্নয়ন কমিটিহে আমি এতিয়ালৈকে ইয়াত লগ পাইছো। গুৱাহাটীৰ যিমানবিলাক আমাৰ উন্নয়ন কমিটি আছে সকলোকে এবাৰ মাতি অনা হওক, 1 নম্বৰ। 2 নম্বৰ, অচিৰে অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাজহ মন্ত্ৰীৰ ওচৰত গোটেই গুৱাহাটীৰ উন্নয়ন কমিটি বিলাকৰ হৈ আমি এখন মেমৰেণ্ডাম ইমিডিয়েটলি কেইদিনমান 2-3 দিনৰ ভিতৰতে এখন মেমৰেণ্ডাম দিমগে। দৰকাৰ হলে লগ ধৰি, নহলে যেনেকে হলে মই কথা পাতি লম কেনেকে সাক্ষাৎ কৰিব পাৰি মুখ্যমন্ত্ৰী আৰু ৰেভিনিউ মিনিষ্টাৰৰ লগত এবাৰ দেখা কৰক, হয়নে? এইটো চাগে কৰিলে ভাল কথাটো আমি জনাই লওঁ ভালকে। 3 নম্বৰ বস্তুটো হ'ল যে অকল চিফ মিনিষ্টাৰ আৰু ৰেভিনিউ মিনিষ্টাৰ নহয়, লগতে যিমানবিলাক অফিচাৰ ইয়াৰ লগত জড়িত আছে, 3টা কৰ্তৃপক্ষ বোধহয় ইয়াৰ লগত জড়িত আছে, GMDA, GMC আৰু জিলা প্ৰশাসন। গতিকে DC, GMDA আৰু GMC এই 3টা কৰ্তৃপক্ষৰ ওচৰত অহা 2 দিনৰ ভিতৰতে আমি মেমৰেণ্ডাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গোটেইখিনি উন্নয়ন সমিতিৰ তৰফৰ পৰা মেমৰেণ্ডাম। আৰু তাৰপিছত মই মুখ্যমন্ত্ৰীৰ লগত চেষ্টা কৰো যে গোটেই উন্নয়ন সমিতি বিলাকৰ লগত মুখ্যমন্ত্ৰীৰ এখন বৈঠক বহক, এটা স্থায়ী সমাধানৰ কাৰণে, স্থায়ী মীমাংসাৰ কাৰণে। তেওঁলোকৰ পৰা আমি ফাইনেল খবৰটো জানি লওঁ যে তেওঁলোকে আমাক একেবাৰে উচ্ছেদ কৰি খেদি দিব খোজে, নে অলপ ৰাখিব খোজে, নে আধা খেদিব খোজে, নে তেওঁলোকে একেবাৰে কাকো নাৰাখি একেবাৰে ইয়াত ধূলিচ্ছাদ কৰি দিব খোজে। এই কথাটো আমি ফাইনেল খবৰটো লৈ ল'ব। আৰু তাৰ ওপৰত ভিত্তি কৰি আমি গোটেই সিদ্ধান্তটো লওঁ। তাৰ ওপৰত ভিত্তি কৰি আমি সিদ্ধান্ত লওঁ, হয়নে? চৰকাৰৰ লগত কথাটো পাতি লওঁ। যদি কয় যে নহয় আমি কোনো পধ্যে সেই ঠাইত মানুহ থাকিবলৈ নিদিওঁ, আমি খেদিমেই, তেতিয়াহ'লে আমাৰ ষ্ট্ৰেটেজি বেলেগ হ'ব। যদি কয় যে নহয় আমি 100 মিটাৰতকৈ আৰু বেলেগ নাভাঙো, তেতিয়াহ'লে বেলেগ ষ্ট্ৰেটেজি হ'ব। যদি কয় যে নহয় 100 মিটাৰকে আমি ভাঙি ভাঙি গৈয়ে থাকিম, তেতিয়াহ'লেও বেলেগ এটা ষ্ট্ৰেটেজি হ'ব। গোটেইবিলাক কথা বাৰ্তা পাতি আমি কেনেকৈ গোটেই আমাৰ মানুহবিলাকক এডজাষ্ট কৰিব পাৰোঁ, ইয়াত থকা মানুহবিলাকক প্ৰত্যেকটো পৰিয়ালকে আমি কেনেকৈ চৰকাৰৰ পুনৰ সংস্থাপনে কেতিয়া মাটি দিব সেইটোৰ কোনো গেৰাণ্টি নাই, কেনেকৈ আমাৰ মাটিবিলাকতে আমি ক'ত কেনেকৈ কাক কেনেকৈ এডজাষ্ট কৰিব পাৰোঁ এইবিলাক বস্তু আমি ভালকে ঠিক কৰিব পাৰোঁ, হয়নে? এতিয়া মই এতিয়ালৈকে 2টা কথা ক'লো, 3টা কথা ক'লো। 1 নম্বৰ 2 দিনৰ ভিতৰত গোটেই উন্নয়ন কমিটি বিলাকৰ এখন বৈঠক। 3 দিনমানৰ ভিতৰত, এই 3 দিনমানৰ ভিতৰত আমি গোটেইবিলাকে গৈ মুখ্যমন্ত্ৰী, ৰাজহ মন্ত্ৰী, GMD আৰু GMCৰ ওচৰত মেমৰেণ্ডাম আৰু DCৰ ওচৰত মেমৰেণ্ডাম। আৰু 3 নম্বৰ কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই অন্যায় উচ্ছেদৰ বিৰুদ্ধে আমি সকলোৱে মিলি এটা বিশাল প্ৰতিবাদী কাৰ্যসূচী, শান্তিপূৰ্ণভাৱে পাৰ্মিশ্যন লৈ চৰকাৰে য'তেই দিয়ে তাতে শান্তিপূৰ্ণ গণতান্ত্ৰিক উপায়েৰে আমি অন্ততঃ 10,000 মানুহ ৰাজপথলৈ ওলাই আমি কওঁ যে আমাৰ ঘৰবিলাক ভাঙি দিয়াটো আমি কেতিয়াও কোনো পধ্যে তোমালোকক অনুমতি দিব নোৱাৰো। এই 2টা কাম যদি একেলগতে নকৰো, অকল মেমৰেণ্ডাম দিলে সেইটো কোন কাললৈকে আমাক চুচৰাই ৰাখিব ঠিক নাই, হয়নে? গতিকে একেলগতে মেমৰেণ্ডাম দিয়া আৰু একেলগতে আমি চৰকাৰৰ ওচৰত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰোঁ। কি ভাবে এইটোৱে ভাল হ'ব নে বেয়া হ'ব? অকণমান ৰৈ দিয়ক, এতিয়া এজন দেখক।
আবেদনকে যিবিলাক এতিয়া ভাঙি আছে আপুনি নিজেও চিন্তা কৰক কিছুমান মাছ আৰু চিন্তা কৰক যে ভাঙা মানুহ কিজন যাই ক'ত থাকিব ইমান কিন্তু আমি ৰখি থাকিব নোৱাৰো ভাঙা মানুহকে আমি ঠাই দিব লাগিব আমাক ন ভাঙা মানুহকে আমাক ঠাই দিব লাগিব তেখেতে তেতিয়াহে আমি মানিম যে দুদিন আমি ৰখি কেনেও তাক চাম যে গোটাইকেইটা সমাধান দিব তেতিয়াহে আমি মানিম এই ভাঙা মানুহবিলাক ক'ত যাব নাভাঙা বিলাক বাৰু থাকিব ভাড়া ৰুমত আমি কেইদিন থাকিম আমাৰ কাম নাই আমাৰ মতাবিলাকে কাম থাকিলে কাম কৰিলে আমি অকল খোৱাটো ডাঙৰ কথা নহয় যে মানুহ 10 জনে আহিছে চাউল দিছে ভাত দিছে এইটো খোৱাটো ডাঙৰ কথা নহয় ছাৰ আমাৰ পেটৰ ভোকটো আমাৰ ডাঙৰ কথা নহয় মানুহ নোখোৱাকে ঘৰ এখন যদি থাকে নহয় মানুহৰ সবে তাতে পানী এগিলাস খাই কেনেও জিৰাব পাৰে ছাৰ আপুনি নিজে চিন্তা কৰক ছাৰ আপোনাৰ ওপৰত মোৰ কথা ক'ব কাৰণে মোৰ একো দৰকাৰ নাছিলে আপুনি আমাৰ চাই বহুত ডাঙৰ জানা বুজা হয় আপুনি যি প্ৰচেছত যায় আমি মানিছো আপোনাৰ কথাটো না বুলি আমি কেতিয়াও নকওঁ হাত জোৰ কৰি কৈছো আপোনাৰ প্ৰচেছটো আমি মানিছো হেমন্ত বিশ্ব শৰ্মা ছাৰক আপুনি এটা জবাব খুজক যে ভাঙা মানুহখিনি ক'ত থাকিব এবছৰ হাজাৰ হাজাৰ খবৰত ভাঙা ঘৰ আছে যে তো আমি ক'ত যাই কিনে থাকিম না আমি ভাড়া ঘৰ পাইছো না খোৱাৰ ঠাই ঠিকনা পাইছো পেণ্ডেল টুম্পু টানি আমি কেনে থাকিম 10 জনে আহিব 10খন পেণ্ডেল দি যাব টুম্পু দি যাব বাকী কেইজন ক'ত থাকিব ছাৰ এদিনে নন ষ্টপ বতাহ বৰষুণ দি আছে চিন্তা কৰক হেমন্ত বিশ্ব শৰ্মা ছাৰ যে একেবাৰে লাহেকে নহয় আমি মানিছো আপুনি আমাক উচিত নকৰে বাকীখিনি বুলি আমিও মানি লৈছো বাৰু উচিত যিখিনি কৰিছে আপুনি সেইখিনি ক'ত দিব কেনেকা দিব ক'ত থাকিব দিব আমি আজি 4-5 দিন হ'ল ছাৰ এতিয়া লাগি ছাৰে ইমান নন ষ্টপ কৈ আছো এতিয়া লাগি জবাব এটা দিয়া নাই নাভাঙা বিলাক বাৰু মানিছো চলি যাব পাৰিম আমি যেনেকা হ'লেও কাৰোবাৰ ঘৰত আমি ডাঙৰ মানুহ যতে হ'লেও থাকি চলি যাব পাৰে ভাঙা বিলাক আমি ক'ত থাকিম ছাৰ ঠিক আছে হ'ব ভাঙা বিলাক ক'ত থাকিম হ'ব ৰাখক নেক্সট আৰু কাৰ আছে মই এটা কথা কওঁ প্ৰথমত কৈছিলে 50 ফুটৰ কথা কৈছিলে এতিয়া 100 মিটাৰ ভাঙিব লাগে কি দৰকাৰ 100 মিটাৰ কিয় আমি 100 মিটাৰটো মানিব নোৱাৰে 100 মিটাৰ মানিব নোৱাৰে অকল এইফালে ৰাস্তা হ'ব 50 ফুট লাগে আমাৰ কথা কৈছে জিম দিও কিছু মানে মাপ আছে আমাৰ 50 ফুট লাগিব খুৱাই দিব বোলে এতিয়া আমি 100 মিটাৰটো মানিব নোৱাৰো আমি কি মানিম আৰু হেমন্ত ছাৰ আপুনি চলি এপিনে আমাৰ চলিকে একবাৰ থাকা যাব আৰু ভাড়া মানুহ ক'ত যাব নেক্সট এটা অনুৰোধ জনাইছো তেওঁলোকে যিখিনি মুঠতে এতিয়া তেওঁলোকে এফেকশ্যন নকৰোঁ বুলি কৈছে কিন্তু আমাৰ এভিকশ্যন নকৰোঁ বুলি কোনো পধ্যে কোৱা নাই এভিকশ্যন নকৰোঁ বুলি কোনো পধ্যে কোৱা নাই যিকোনো সময়তে এভিকশ্যন হ'ব পাৰে মইহে আন্দাজ কৰিছো যে কালি বহুত 2-3বাৰ ফোন কৰি থকাৰ পাছত তেওঁৰ সুৰটো শুনি এনেকুৱা লাগিছে যে দুদিন ৰ'ব এনেকুৱা লাগিছে এভিকশ্যন কোনো পধ্যে বন্ধ কৰিছো বুলি কোৱা নাই দেই এইটো মিছা কথা কিন্তু আমাৰতো অলৰেডি হৈ গ'ল আমাৰ এতিয়া কি ব্যৱস্থা ল'ব আৰু কিমান দিন আমি কামবোৰ তলত থাকিব লাগিব সেইটো আমাৰ উত্তৰ দিয়ক ছাৰ আমি একো বস্তু উলিয়াব নোৱাৰিলো মানে এতিয়া অন্তত আমি থাকিম ক'ত সেইটোকে যাতে ছাৰ আমাক জনাই দিয়ে আপুনি অলপ ৰৈ দিয়ক নেক্সট বাইদেউ ক'ব খুজিছে নেকি কিবা মই এটা কথা ক'ব বিচাৰো মানে ইয়াতে সবে কৈ আছে তোমাৰ ঘৰটো 20 ফুটৰ ভিতৰত আছে 30 ফুটৰ ভিতৰত আছে যদি মোৰ ঘৰটো 20 ফুটৰ ভিতৰত আছে কি মই থাকিব নোৱাৰো